বাইদেউ বজাৰ কৰি পেলাই আহি আছে। ইটা বজাৰ কৰিলে মনত আহিলে এটাই প্ৰব্লেম, গাড়ী পাৰ্কিঙৰ কাৰণে বহুত দূৰত গাড়ী থ'ব লাগে আৰু বহুত দূৰ খোজকাঢ়ি আহিব লাগে। পূৰা আধা কিলোমিটাৰ এতিয়া মই খোজকাঢ়িব লাগিব, গাড়ী পাৰ্কিঙৰ জেগাই নাই। তাৰমানে বৰ্তমান অসমক এই গাড়ী পাৰ্কিঙক লৈ এটা ডাঙৰ সমস্যা হৈ আছে, বুজিছেনে? হাই ফ্ৰেণ্ডছ, আজি যাওঁ ঈদৰ বজাৰখন কৰি আনিবলৈ। এইয়া মানুহজনীয়ে মই ওলালোঁ, ময়ো ওলালোঁ, পটাপট যাওঁ ঈদৰ বজাৰখন কৰি লওঁ। আকৌ সোনকালে আগতীয়াকৈ কৰি লওঁ, নহ'লে বহুত ভিৰ ভাৰ হৈ যায়। তো ব'লক চাই থাকক ভিডিঅ'টো। চবেই ৰখাই থৈ দিছোঁ। এই বাটটোতো এফাল ব্লক কৰি এফালহে খুলি দিছে, মানে বোলে সোমাব দিব আৰু ওলাব নিদিয়ে। সোমালে ওলাব নোৱাৰিব চাগে, ওলাবও পাৰিছে, কিন্তু পাৰ্কিং দিছে নাই, ৰাস্তাটো এফাল ৰাখি থৈছে পাৰ্কিঙৰ কাৰণে। ইমানেই ঝঞ্ঝট এই বিশালত। স্পৰ্টিংবিলাক বাৰু খাচ নাই, চাওকচোন স্পৰ্টিংবোৰ মোৰ কিন্তু এটাও পচন্দ লগা নাই, ভাল লগা নাই স্পৰ্টিংবোৰ। ঈদৰ সময়লৈকে ৰৈ থাকিলে বহুত ভিৰ হৈ যায়, সেইটো কাৰণে ইয়াতকৈ সৰু সুৰা কেইটাত লৈ থৈছোঁ। এইবোৰ লেডিজৰ কুৰ্তি, এইবিলাক কুৰ্তা আছে, অলপ ভাল ভাল আছে, ইমান খাচো নহয়। এই যে মানুহজনীৰ কাৰণে এইটো এটা চাওঁ, বৰ ধুনীয়া লাগিছে ন? চাওঁ গাটো কাটি এই ধুনীয়া লাগিছে ন বস্তুটো? এইটো এটা লৈ লৈছোঁ। বিশালত এটা ছোৱালী কাপোৰ এটা দেখিছোঁ, এই চাওকচোন, দেখিছেনে? মানে তলটো কাটা নহয় জানো, ইয়াত যেনেকৈ পাতলি আছে, এইটো চাওকচোন তলটো ফুটা ওলাই আছে, মানে কেঁচিয়ে কাটি পেলাই লিখা হৈছে, কেঁচিয়ে কাটি দিয়া লিখা হৈছে। অঁ, পেটটো উলিয়াই যায় পিন্ধে। তুমি জীয়াই থকা ধান পিন্ধিলা তেনে পেটটো উলিয়াই পেলাই। ত' সেইটো ষ্টাইলত চুৰণি চাইছে, চুৰণি আছে, ভাল ভাল চুৰণি আছে। আৰু তাই চুইজাৰ এটা ল'লে, হৈ গৈছে। বিশালত হৈ গ'ল, কাপোৰ কানি লোৱা কেইটামান ল'লোঁ আৰু বাকীকেইটা আকৌ ঘৰত কচুৰিত যাবগৈ লাগিব। এইটো কাটচিঘানী মাষ্টাৰ্ড অইল, যদি বিশালৰ পৰা লয় আপোনালোকে, মানে ইয়াৰ ৰেটটো শনিবাৰে দেওবাৰে অকণ কম হয়, শনিবাৰে দেওবাৰে অকণ ল'লে ৰেটটো কম পাব। এতিয়া গৈ আছোঁ কচুৰি গলি, এইটো ৰাস্তাত দোকানবিলাক আছে, কাপোৰ দোকান, আৰু কচুৰি গলিটো সোমাই যাম, তাত অকণমান চাই যাওঁ কেনেকুৱা হয়, যদি পচন্দ হয় লৈ যাম। সেইখন এম বজাৰ, সেই এম বজাৰটো সোমাই যাওঁ অকণমান, কি কি কাপোৰ আছে, পচন্দৰ কাপোৰ পালে মানে ইয়াৰ পৰা লৈ ল'ম। সৰু ল'ৰা ছোৱালী বজাৰ কৰে যদি এম বজাৰত এবাৰ কাপোৰবোৰ দেখুৱাই দিছে, এইখিনি সৰু সৰু ল'ৰাবিলাকৰ পেণ্টবিলাক দেখিছে, বৰ ধুনীয়া ধুনীয়া আহিছে। আৰু এইবিলাক স্পৰ্টিংবিলাক দেখিছে, বৰ ধুনীয়া ধুনীয়া আহিছে, ষ্টাইলিছ। এইখিনি চব মই এম বজাৰৰ দেখুৱাই আছোঁ দেই, এম বজাৰ হয়। ঈদত কাপোৰ কিনি আজি আহিব পাৰে। মই ভতিজাটোৰ কাৰণে এটা লৈ ল'লোঁ স্পৰ্টিং, দেখিছে কিমান টপ টপ স্পৰ্টিংবোৰ আছে, সৰু সৰু ল'ৰা 6 পৰা 10, 11, 12 বছৰলৈকে বৰ ধুনীয়া ধুনীয়া স্পৰ্টিংবোৰ আছে। এম বজাৰত কাপোৰবিলাক বৰ স্পৰ্টিংবোৰ ধুনীয়া ধুনীয়া আছে, দেখিছে নাই? ভাগৰ লাগিছে নেকি? পূজা ধৰিছোঁ মই, ভাগৰ লাগিছে তোমাৰ? এইটো ভাল লাগিছে, কোলাটো নহয়, এইটো দামো বেছি আৰু এইটো দাম অকণ কম। এইটো কাপোৰটো ভাল আকৌ, কিন্তু কোলাটো বেছি ভাল লাগিছে, দামটো ঠিকে আছে। আৰু সৰু সৰু ল'ৰা ছোৱালী ফ্ৰকবোৰ দেখিছে কিমান ধুনীয়াকৈ আছে, ষ্টাইলিছ, ভাল লাগিছে চববিলাক। আৰু এইখিনি দেখিছে, এইখিনি মই দেখুৱাই দিছোঁ আপোনালোকে এম বজাৰ কাপোৰবিলাক এনেকুৱা ইমান ধুনীয়া ধুনীয়া সৰু ল'ৰা ছোৱালী। আৰু এইখন মাৰ কাৰণে চুৰণি এখন লৈছোঁ, ইমান ধুনীয়া লাগিছে চুৰণিখন, মায়ে ভাল পাব, মায়ে দেখিয়ে ভাল পাব এইখন। আৰু ওপৰতে এই লেডিজৰ কাপোৰখিনি চব, এইখিনি কাপোৰখিনি লেডিজৰ হয়। ঈদৰ কাৰণে কাপোৰ আহি গ'ল দেই, এইখিনি কাপোৰ। লুঙিও আহি গ'ল, লুঙি। আৰু ফেঞ্চিত লয় যদি এইখিনি চব ধুনীয়া লাগিছে ন? ধুম পেণ্ট চাই আছে, তাৰ মাজত এটা পেণ্ট উলিয়াই দিলে গোটেইটো একদম চৰু ধৰা ফটা কানি। এইটো বাৰু কিবা এটা লাগিছে, ভালেই লাগিছে বাৰু। মানুহজনে চাই আছে মোৰ কাৰণে চাৰ্ট, কুৰ্তা কেনেকুৱা আছে, কুৰ্তা এইটো কুৰ্তা এম বজাৰ কুৰ্তা কালেকশ্যন চব, কিমান ধুনীয়া ধুনীয়া কুৰ্তাবোৰ আছে, চব কুৰ্তা। কাপোৰ চাই ততেই পোৱা নাই।
এটা ললি আকৌ লবি চাই চুবু ছোৱালীজনীৰ কাৰণে সৰুজনীৰ কাৰণে অঁ ধুনীয়া হৈছে কাপোৰ গোটেইখিনি হিচাপ এটা কৰিলোঁ তাৰপিছত পিটিব ধৰিলে আৰে হৈ গ'ল এতিয়া পইচাটো লাগি আছোঁ বেটিয়ে এইটো পইচা পাবৰ কাৰণে লৈছে পে'মেণ্ট হৈ গ'ল বস্তু লৈ ল'লোঁ বজাৰ কৰা হৈ গ'ল বেগ ল'লা প্ৰত্যেকবাৰে আহোঁ বজাৰত ঈদৰ বজাৰ কৰিবলৈ আৰু মানে পাৰফেক্টলি বস্তুবোৰ পোৱা যায় আৰু পচন্দৰ বস্তুবোৰ পোৱা যায় আৰু পটককৈ মাতটো বহি গ'ল মাতটো কি হ'ল নাজানো পটককৈ বহি গ'ল কাপ মাৰিছিলোঁ কাপতে বহি গ'ল আকৌ চেণ্ডেল লয় কোনটো ভাল লাগিছিল এইযোৰ এইযোৰ পিন্ধিছা কাটিব দি চাই লওক ঈদৰ কাপোৰ পাই গ'লে দেই ধুনুৱে এইটো লেহেংগাটো কেইটকা লৈছে ক'ব দেই ভাল লাগিছে ন কালাৰ আছিলে এইটো কালৈ আনিছে কওকচোন কালৈ আনিছে নাইৰা কালৈ নাইৰা হ'ব নাই মাৰ্কেটত ঈদৰ কাপোৰ কানি আহি গ'ল আপোনালোকে আহি সোনকালে আহি পেলাই বজাৰ কৰিব পাৰে দেই নহ'লে পিছত ঈদৰ সময়ত বহুত জাম লাগি যাব আমি আগতীয়াকৈ কৰিলোঁ যদি আপোনালোকক দেখুৱালোঁ এতিয়া ৰাখিছোঁ দুৱাৰ দিকে যাওঁ ইফতাৰ কৰিব লাগে বাই বাই এনজয় হয় এখন মাক দিয়ে গাখীৰ আছে বজাৰ চজাৰ কৰি